সমগ্ৰ বিশ্বতে কাইলৈ এটা ঐতিহাসিক দিন হিচাপে স্বীকৃতি লাভ কৰিব, কাৰণ কাইলৈ হাৰ্ট অফ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখনে মুক্তি লাভ কৰিব। সমান্তৰালভাৱে চাওক, অসমত প্ৰথমখন এনে চিনেমা, হয়তো বিশ্বতে বুলি ক'লেও ভুল কোৱা নহ'ব, যদি বিশ্বত পূৰ্বে হৈছে মই ক'ব নোৱাৰোঁ, কিন্তু 4:30 বজাৰ পৰা 5 বজাৰ পৰা চিনেমা হল আৰম্ভ হ'ব, অৰ্থাৎ সেই সময়ৰ পৰা মানুহে চিনেমা চাব। এইটো বিশ্বৰ ভিতৰতে এটা ঐতিহাসিক দিন হিচাপে স্বীকৃতি লাভ কৰিব, যিটো দিনত হাৰ্ট অফ জুবিন গাৰ্গৰ চিনেমা সকলোৱে চাব। পুৱাৰ ভাগৰ পৰা 4 বজাৰ পৰা যি সময়ত মানুহ শুই নুঠে, সেই সময়ৰ পৰাই চিনেমা হলত চিনেমা লাগিব, তেতিয়াৰ পৰাই চিনেমা চাব। অৰ্থাৎ অসমৰ ইতিহাসৰ, দেশৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন, যিটো দিনৰ বাবে সমগ্ৰ অসমবাসী আচলতে ৰৈ আছে। এইটো কাৰণে ৰৈ আছে যি হাৰ্ট অফ জুবিন গাৰ্গে অসমবাসীৰ বাবে যিখিনি কাম কৰিলে, হাৰ্ট অফ জুবিন গাৰ্গৰ যিখিনি আচলতে স্বীকৃতি, তেখেতে অসমীয়া জাতিটোৰ কাৰণে যিখিনি কৰিলে, সেই অসমীয়া মানুহে তেখেতক এতিয়াও পাহৰিব পৰা নাই। আজি 42 দিন হৈ গৈছে, তথাপিও তেখেত আমাৰ মাজৰ পৰা কেনেকৈ হেৰাই গ'ল, ইয়াৰ তদন্ত বিচাৰি সকলোৱে ডিজিটেল আন্দোলন কৰিছে, আৰু এই ডিজিটেল আন্দোলনেও এতিয়া 4 মিলিয়নত ভৰি দিছে। অৰ্থাৎ চাওক, হাৰ্ট অফ জুবিন গাৰ্গৰ প্ৰতি কিমান এটা ভালপোৱা আছে, কিমান আৱেগ আছে, কিমান মৰম আছে। আৰু তেখেতৰ শেষৰখন যি চিনেমা, যিখনৰ বাবে তেখেতে ইমান এটা প্ৰচাৰ কি সুন্দৰকৈ কৰিম বুলি ভাবিছিলে, কিমান প্লেন কৰিছিলে, য'ত তেখেতে লিখিত আকাৰত এখন চিঠি সমগ্ৰ অসমবাসীলৈ দিম ভাবিছিলে চিনেমাখন চাবৰ বাবে। আৰু তাৰ মাজতে আমি দেখিবলৈ পাইছোঁ তেখেতৰ যি সপোন, সেই সপোন বাস্তৱত ৰূপায়িত কৰাত হাৰ্ট অফ জুবিন গাৰ্গে হাৰ্ট অফ জুবিন গাৰ্গৰ ফ্ৰেণ্ড ক্লাবে যথেষ্ট এতিয়া প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে কাইলৈ এইটো কাৰণে ইতিহাসত লিখা থাকিব, বা ইতিহাসত সোণালী আখৰে লিখি ৰাখিব লগা এটা দিন বুলি কৈছোঁ, য'ত পুৱাৰ ভাগৰ পৰাই চিনেমা চলিব ৰাতি 12 বজালৈকে। ৰাতিপুৱাতেই চিনেমা হল মুকলি হ'ব, চিনেমা হলত চিনেমা লাগিব হাৰ্ট অফ জুবিন গাৰ্গৰ। অৰ্থাৎ এনেকুৱা এটা দিন এইকেইটা দিনত এই ইতিহাসত হয়তো নাই, আৰু যিটো সমগ্ৰ ইতিহাসত লিখা থাকিব। ইন ফিউচাৰ আমাৰ উঠি অহা প্ৰজন্মই এইখিনি কথা গম পাব। চাওক, হাৰ্ট অফ জুবিন গাৰ্গ যিজন এতিয়া শিল্পী, কেৱল শিল্পী নহয়, ভগৱান হিচাপে আমাৰ হৃদয়ত স্থান পাইছে, সেইজন ব্যক্তিৰ শেষৰখন চিনেমা কাইলৈ আৰম্ভ হ'ব, আৰু যিখন চিনেমা চাবৰ কাৰণে অসমৰ প্ৰতিজন ব্যক্তি, দেশৰ প্ৰতিজন ব্যক্তি অতি শ্ৰদ্ধাৰে, অতি আগ্ৰহেৰে ৰৈ আছে।